নাজমিন বিদ্যালয়ের নাম কি আছিল? জ্ঞান বিকাশ বিদ্যাপীঠ। আৰু কিমান পাৰ্চেন্টেজ হৈছে? মোৰ পাৰ্চেন্টেজ 91.4 হৈছে। কেইটাত লেটাৰ গোটেই ছয়টাত। ছাত্ৰটো লেটাৰ কি হ'বলৈ মন? মই মানে এজন সুদক্ষ আইএছ অফিচাৰ কি ক'বা এনে ছাৰ বাইদেউ? মই মানে আজি দিনটোৰ কাৰণে মই ছাৰ বাইদেউসকলক ধন্যবাদ দিব বিচাৰোঁ। জ্ঞান বিকাশত মোৰ কমপ্লিট ফ্ৰী আছিলে। মই যথেষ্ট দুখীয়া ঘৰৰ চলিছিলোঁ। পিছত ছাৰে মোক যথেষ্ট হেল্প কৰিছে। পিছত জ্ঞান বিকাশত আহি পাই ছাইড ছাৰে মোক কমপ্লিট ফ্ৰী দিছে। হোষ্টেলটো ফ্ৰী দিছে। পিছত আকৌ এইটো ফ্ৰী দিছে। মই ছাৰ বাইদেউসকলক ধন্যবাদ জনালোঁ। হয়, মোৰ মা দেউতাক বহুত কিমানখিনি কষ্ট কৰিছিলে ছাৰ বাইদেউহঁতে তোমাৰ কাৰণে? এজনী ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে আৰু আপুনি আপোনাৰ তত্ত্বাৱধানত আপুনি আপোনাৰ গাইডেঞ্চত পাইছে, আমি গম পাইছোঁ। গতিকে আপুনি কি মতামত আগবঢ়াব? আপুনি কেনেকৈ গাইড কৰিছিলে বা আপুনি কোন হয় ইয়াত? ৰজিনা ইয়াছমিন, তাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত এইবাৰ 91.4% লাভ কৰিছে। তাইৰ মই অভিভাৱক, লিগেল অভিভাৱক, অৰিজিনেলি অভিভাৱক নহয়। মোৰ তত্ত্বাৱধানত তাই লিখা পঢ়া কৰিছে আৰু গোটেইখিনি জ্ঞান বিকাশৰ তেওঁলোকে কমপ্লিট ফ্ৰী দি পেলাই, হোষ্টেলৰ পৰা আদি কৰি ফিজ আদি কৰি গোটেইখিনি ফ্ৰী দি পেলাই তেওঁক এইখিনি পৰ্যায় পাইছে। মই খালি তত্ত্বাৱধানতহে আছিলোঁ। আজি যিটো ৰিজাল্ট পাইছে আমি সন্তুষ্ট, কিন্তু আৰু অলপ আশা কৰিছিলোঁ। তাইৰ ইংৰাজীত অলপ কমিছে নম্বৰ, তথাপিও সন্তুষ্টজনক বুলিয়ে ভাবিছোঁ। আপোনাৰ নামটো জনাওক। মই আব্দুল বাৰী খন্দকাৰ, মই এজন সহকাৰী শিক্ষক হওঁ। নহয়, মই হয় তিয়াতকৈ অতি দুখীয়া ঘৰৰ। মই মানস কন্যা হিচাপে তাইক তত্ত্বাৱধান কৰিছোঁ। মানস কন্যা হিচাপে মই এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত শিক্ষকতা কৰোঁ, ডুমডুমীয়া বালিসত্ৰ হায়াৰ ছেকেণ্ডেৰী স্কুল। ঠিক আছে, থেংক ইউ।